আচলতে সঁচা যেন এতিয়াও লগাই নাই, যিহেতু মানে একো ভাষাই নাই আচলতে ক'বলৈ, শব্দত প্ৰকাশ কৰিবলৈ পৰা অৱস্থাত হয়তো আমি কোনেও নাই। যোনজন মানুহে আমাৰ ছাত্ৰ সমাজৰ কাৰণে সদায় থিয় দি আহিছে। আমি এতিয়া দিল্লীত থাকিও যদি এটা আৱেগ আমি যদি কওঁ জুবিন গাৰ্গ, আমি সদায় ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে আমি চাগে জুবিন গাৰ্গৰ গানেই সকলোৱে শুনি পেলাই আমি ইয়াতে ছাৰ্ভাইভ কৰি আছিলোঁ। সঁচা যেন এতিয়াও লগাই নাই আচলতে, শব্দ নাই তেনেকৈ ব্যাখ্যা কৰিবলৈ। যুৱ প্ৰজন্মৰ কাৰণে যি যুৱ প্ৰজন্মৰ হাত বুলি জনা যায়, গতিকে তোমালোক যুৱ প্ৰজন্মৰে অংশ, তোমালোকৰ এই মুহূৰ্তত কেনেকুৱা অনুভূতি হৈছে? কাৰণ তোমালোকে যিহেতু আহিছা জুবিন গাৰ্গকে এজন শিল্পী হিচাপে দেখি আহিছা বা তোমালোকে বিভিন্ন অনুষ্ঠানত দেখি বিভিন্ন অনুষ্ঠানত পাইছা, গতিকে আজিৰ এই মুহূৰ্তত কেনেকুৱা অনুভূতি হৈছে বা আগলৈ তেওঁৰ যি নোহোৱা হৈ যোৱাৰ পিছত যি ক্ষতি, সেইটো কেনেদৰে তোমালোকে? অসমীয়া অকল অসমৰ বাবে এইটো এটা ক্ষতি নহয়, গোটেই ভাৰতৰ বাবে ক্ষতি বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এটা ডাঙৰ ক্ষতি হৈছে। আমি এজন শিল্পীক হেৰুৱালোঁ আজি। যিহেতু জুবিন গাৰ্গ ইজ এ ভেৰি মাল্টি ফেচিটেড ছিংগাৰ এণ্ড আৰ্টিষ্ট, যোনে অকল অসমীয়াৰে নহয় বেলেগ অন্যান্য ভাষাতো তেখেতে অৱদান আগবঢ়াই গৈছে। বলিউডতে হৈ গ'ল, তেখেতে বেংগলীতে হৈ গ'ল, অসমীয়াতে হৈ গ'ল, নানা ধৰণৰ গীত, নানা ধৰণৰ ভাষা তেখেতে আগবঢ়াই থৈ গৈছে। আজি ছাত্ৰ হিচাপেতো ক'বলৈ একোৱেই নাই। আমি যিহেতু সৰুৰ পৰাই জুবিন গাৰ্গৰ গান শুনি পেলাই ডাঙৰ হৈছোঁ। যিহেতু মই অলপ আগতে উল্লেখ কৰিছোঁ যে ইয়াতে আমাৰ ৰাতিপুৱা, যিহেতু দিল্লীত থাকোঁ, তো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চাগে আমি জুবিন গাৰ্গৰ গানেদি আমাৰ আৰম্ভ হয় আৰু জুবিন গাৰ্গৰ গানেদিয়ে আমাৰ শেষ হয়। তো সেইবাবে এই মুহূৰ্তত ক'বলৈ ভাষা নাই। এইটো ডাঙৰ এটা ক্ষতি অসমৰ বাবেও আৰু ভাৰতৰ বাবে, সকলোৰে বাবে এটা ক্ষতি। ইটছ টু চুন, মানে এতিয়া সেইকাৰণে মানে ইটছ টু আৰ্লি, মানে